मुझे लगता है अभी काफी हद तक ठीक हुआ है। पानी को सूख रहा है, उसकी वजह से घरों के अंदर पूरा मिट्टी हो गया है, चारों तरफ गंद फैल गया है। मैं सुबह से ठंडे जगह गई, मुझे लगा लोगों मैंने देखा लोगों के बीच खाना से ज्यादा जरूरी है घर साफ करने वाला चीजें, जैसे कि फिनाइल, ब्लीचिंग पाउडर, डेटॉल, मच्छरदानी, जो ये सभी चीज हम लोग आज लेके आए हैं। वाला कपड़ा, नाइटी, वो और खाना, क्योंकि बहुत सारे लोग आ रहे हैं हेल्प करने के लिए, तो खाना ही नहीं रहा है, सिर्फ वो सब के लिए थोड़ा सा दिक्कत हो रहा है। मुझे लगता है कि लोग अगर सब मिलके हेल्प करने के लिए आ जाएंगे तो ये जो परिस्थिति है बहुत जल्दी हम थोड़ा सा ठीक कर पाएंगे। जो हुआ हम कभी उसे ठीक नहीं कर सकते, क्योंकि ये जो लोग हैं इनके बीच रह के मुझे ये महसूस हो रहा है उनका दुख महसूस नहीं कर सकते। हम दिलासा दे सकते हैं उनको कि चलिए कुछ तो होगा, उनको थोड़ा सा मदद कर सकते हैं। उसी वजह से ही हम यहाँ पे आए। पीटी हजारिका जी भी हमेशा वही चाहते हैं कि जो लोग थोड़े दुख में हैं उनको थोड़ा सा कुछ हम हेल्प कर सकें, क्योंकि मिनिस्टर तो उनका डिपार्टमेंट ही है असेंबली का, तो पार्लियामेंट जैसे वो यहाँ पे खुद नहीं आ सके, लेकिन पहले दिन से कहीं पे चावल दाल हो, खाने वाला जो भी चीज हो, जैसे हो सकता है वो अपनी तरफ से कोशिश कर रहे हैं हर दिन हमारे परिवार की तरफ से। तो अभी थोड़ा सा पानी मतलब सूख रहा है, तो मुझे लगता है कि खाना से ज्यादा ये सब बहुत जरूरी चीजें हैं जो आज हम लेके आए हैं, और आने वाले दिन हम लोगों के बीच रहते जो भी हमसे हो पाए करने की कोशिश करेंगे। নমস্কাৰ। এই কঠিন দুৰ্যোগৰ সময়ত সকলো ৰাইজ একে মনোভাৱেৰে আগবাঢ়ি আহিছে, তাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছো। জুবিন দাই দেখা সপোন বা জুবিন দাই কৰা কৰ্মখিনি সকলোৱে হাতে কামে কৰিছে, সেয়া দেখি সঁচাকৈ ভাল লাগিছে। আমিও জেগাই জেগাই প্ৰয়োজনীয় কিছু সামগ্ৰী ইতিমধ্যে পঠাইছো। লগতে জুবলি ফাউণ্ডেশ্যন আৰু প্ৰথম খবৰে আমি যুটীয়াভাৱে এটি ইনিচিয়েটিভ লৈছোঁ। এই ইনিচিয়েটিভটোত যিসকলে আমাক বেংক একাউণ্টৰ যোগেদি ৰাইজলৈ সাহায্য পঠাইছে বা যিসকলে বস্তু পঠাইছে, আমি সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে যিসকলে আমাৰ এড্ৰেছটো জানিব বিচাৰি আছে তেওঁলোকক জনাওঁ যে ৰাজগড় বাইলেন নম্বৰ 2ত চৌকা নামৰ এখন ৰেষ্টুৰেণ্টৰ ঠিক তলত গ্ৰাউণ্ড ফ্ল'ৰত এটি স্পেচ আছে। সেই স্পেচতে আমি বস্তুখিনি গোটাব চেষ্টা কৰিছোঁ। আমি এড্ৰেছটো কেপশ্যনত দি দিম, আপোনালোকে যোগাযোগ কৰি আহিব পাৰে। কিন্তু ৰাইজক অনুৰোধ জনাইছোঁ যে খাদ্য সামগ্ৰী যাতে নিদিয়ে, কাৰণ ইতিমধ্যে যিহেতু খাদ্য সামগ্ৰী কম বেছি পৰিমাণে পাইছে, আৰু বানপানী এই কমি যোৱাৰ পিছত, পানী শুকোৱাৰ পিছত যথেষ্ট বেমাৰ আজাৰ হ'ব, ইনফেকশ্যন হ'ব। গতিকে হাইজিনটো খুব দৰকাৰী, পৰিষ্কাৰকৈ থকাটো খুব দৰকাৰী হৈছে। গতিকে আপোনালোকে ধৰক ব্লিচিং পাউডাৰ, ফেনাইল, ডেটল, তাৰপিছত আঁঠুৱা, তুলি, বেডশ্বীট, বেড কাভাৰ, এনেকুৱা ধৰণৰ বস্তু, গাৰুৱাৰ আৰু চাফা কৰা সঁজুলি, এনেকুৱা ধৰণৰ চেনিটেৰী পেড, বিভিন্ন ধৰণৰ বস্তু আপোনালোকে পঠাব পাৰে। আৰু তাৰ বাহিৰে আপোনালোকে যোনটো ভাবে যে এইখিনি প্ৰয়োজনীয় হ'ব পাৰে বুলি তেনেধৰণৰ বস্তু আমাক পঠাব পাৰে। আৰু এটি কথা কওঁ যে আমাৰ এই যে প্ৰচেষ্টা আমি হাতত লৈছোঁ, আমি এই এবাৰেই গৈ বা দুবাৰেই গৈ আমি শেষ কৰিব নোৱাৰোঁ, কাৰণ এটা খুব বেয়া সময় আৰু ৰাইজে গোটেই ঘৰ ধ্বংস হৈ গৈছে। গতিকে আমি এতিয়া ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজকৈ আমি মাজে মাজে ওলাই ৰাইজৰ কাষলৈ গৈ থাকিব লাগিব। আমি যেনেকৈ পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী সময়ে সময়ে যেনেকৈ যি প্ৰয়োজন হয় আমি ৰাইজক তেনেকৈ সহায় কৰিব চেষ্টা কৰিম। আৰু এইখিনিতে আৰু এটা কথা কওঁ, কাইলৈ আমি ৰাস্তালৈ ওলাই যাম। ফাঁচী বজাৰ কমাৰপট্টি যোনটো বেপ্টিষ্ট চাৰ্চ আছে তাৰ পৰা 2:30 বজাত আমি ৰাইজৰ মাজলৈ ওলাই যাম। গতিকে আপোনালোকে যদি আমাক জইন কৰিব বিচাৰে, কাইলৈ সকলোকে 2:30 বজাত ফেঞ্চি বজাৰতে লগ পাম বুলি আশা কৰিলোঁ। যিসকলে ইমান কষ্টত আছে বানপানীৰ এই দুৰ্যোগৰ সময়ত, সকলোৰ বাবে প্ৰাৰ্থনা জনাইছোঁ, ঈশ্বৰে তেওঁলোকক সুস্থ ৰাখক। আৰু যিসকলে আগবাঢ়ি আহিছে ৰাইজক সহায় কৰিবলৈ, ঈশ্বৰে আপোনালোকক বহুত শক্তি দিয়ক। ৰাস্তালৈ এইটো ঘৰটো এই পাছফালে মানে তেওঁ সম্ভৱ ওলাই আহিছিলে চাগে দোকানত, ঘৰলৈ গৈছিলে। ঘৰলৈ যাওঁতে কি এডোখৰটো সুতো বৈ আছে, কাৰেণ্টটো বহুত বেছি আছিলে।
তেওঁলোকৰ আৰু এজন দুজনমান গৈছিলে, তেওঁলোক পাৰ হৈ গ'ল। তাৰপিছত তেওঁ সম্ভৱ ভৰি শ্লিপ হ'ল চাগে, শ্লিপ হ'লত তেওঁ মানে পৰি গ'ল। পৰি গ'লত তাতে এখন জেৰুৱা আছিলে, জেৰুৱাখনত লাগি ধৰিলে। তাৰপিছত সোমাই গ'ল, মানে জেৰুৱাখনত লাগিলে। তাৰপিছত ময়ো এই ওচৰতে আছিলোঁ, তাৰপিছত ঘপকনে আহিলোঁ, ধৰিলোঁ। তাৰপিছত তেওঁ ককায়েক দুজন আছিলে, ককায়েকো আহিলে, আৰু এই ওচৰতে আৰু লগৰ দুজন আছিলোঁ মোৰ, তেওঁ আহিলোঁ, ধৰিলোঁ মেলিলোঁ। তাৰপিছত নাই, বহুত চেষ্টা কৰিলোঁ উঠিয়াবলৈ, বহুত মানে ইমানটোৰ পৰা পানীৰ পৰা গৈ আমাৰে ইমানখিনি মান হৈছেগৈ, মানে ইমানে কাৰেণ্ট বাঢ়ি আছে, গৈ আছে। তাৰপিছত তেনেকৈ মানে হাতৰ নাইকিয়া হ'ল। তাৰপিছত সম্ভৱ এইখিনি দল পাৰ হৈ আহিলে আছিল বাৰু, সেই দলখিনিয়ে সম্ভৱ মানে ভৰিত মেৰ খাই ধৰিলে। তাৰপিছত সেই উলিয়াব পৰা নগ'ল আৰু বহুত টাইম যুঁজিলোঁ আমি, বহুত চেষ্টা কৰিলোঁ মানে উলিয়াওঁ, যেনে উলিয়াওঁ। জেৰুৱা উঘালিলোঁ, নোৱাৰিলোঁ, তেওঁক কাপোৰ ফালিলোঁ, নোৱাৰিলোঁ। তাৰপিছত নোৱাৰিলোঁ, হাতত ধৰি থাকোঁতে জীৱটো গ'লগৈ আৰু আমাৰ হাততে আৰু। তাৰপিছত ওচৰৰে আমাৰ মানুহ এজন আহিলে, পেহা এজন। তাৰপিছত তেওঁ ক'লে এতিয়াতো যোৱাটো গ'ল, এতিয়াতো তেওঁক উঠি যাব দিব নোৱাৰি। উঠি যাব দিব নোৱাৰাৰ কাৰণে কি কৰিলে, ৰছীডাল মোক ক'লে, ৰছীডাল চাচোন। তাৰপিছত মই দেখিলোঁ তাতে ৰছীডাল, সেই ৰছীডাল তাতে আছে লগ বুলি কৈ ৰছীডাল লৈ মেলি তেওঁ এই ৰখাই থ'লে। এতিয়া ৰখাই থ'ব লাগিব নহয়, এতিয়া নিজৰ ঘৰুৱা মানুহজন, ঘৰৰ কিনা ধৰা দেখি থকা মানুহজন জানো উঠি যাব দিব পাৰি? নোৱাৰি নহয়, সেই ধৰি মানে ৰাখি থোৱা হ'ল। তাৰপিছত পানীটো বাঢ়ি গ'ল, এতিয়া তেনেকৈ থাকিলে আৰু পানী শুকোৱালৈকে, তেনেকৈয়ে 3 দিন থাকিলোঁ। সেইটো অৱস্থা, এতিয়া কৰিব কি, উপায় নাই। দাদা আপুনি তেওঁৰ ককায়েক হয়, তেওঁৰ নামটো অকণমান মোক ক'ব নেকি? জয়ন্ত বৰুৱা। সিদিনা কি হৈছিল তেওঁৰ লগত, আপুনিও আছিল নেকি? মই আছিলোঁ। হয়, কি হৈছিল মোক অলপ কওকচোন। কি হৈছিল মানে, এইফালৰ পৰা গাঁৱৰ ফালৰ পৰা ৰাস্তালৈ উঠিলে, উঠি পেলাই সেইপিনৰ পৰা এইপিনে আহি আছিলে, ময়ো এইফালৰ পৰা আহিছিলোঁ। আহি পেলাই সেই ঘৰলৈ যাবলৈ লৈছিলে, মানে এই চাইডটো চেফটি আছিলে, এইফালেদি যাবলৈ তাক প্ৰথমতে গৈছিলোঁ। সি নামিলে সোঁফালেদি, এইফালেদি নামিলে, এতিয়া খহি গ'ল, আগত আছিলে মানে, তেতিয়া খহা নাছিলে। এইফালেদি নামিলে, নামি পেলাই মানে কি হ'ল, সি এইখিনিতে দুখোজমান গৈ এইখনতে বহি দিলে। সম্ভৱ কিবা এটা ভৰিত লাগিছিলে নে কি নাজানো মানে, ময়ো তাক নুসুধিলোঁ, সিও মোক নক'লে। মই আকৌ ৰাস্তাতে আছিলোঁ। আচ্ছা ঠিক আছে, সিও মোক একো নাই কোৱা, ময়ো একো নাজানো, ময়ো নুসুধিলোঁ, একো নাই হোৱা বুলি ভাবিলোঁ। তাৰপিছত মই এইফালে এই আলিফালে মানে এবাৰ ঘূৰি পেলাই পানী চালোঁ আৰু আকৌ ঘূৰি আহি মানে বৰ বেছিটো যোৱাই নাই, ওচৰতে আছিলোঁ। পিছ মুহূৰ্ততে যেতিয়া মই মানে চালোঁ, সি মানে সেই তাত জেউৰাখনত লাগি আছিলে, সেই হেৰিজোপা চতিয়ানৰ আৰু তাত তামোল এজোপা আছিলে, তাতে লাগি আছিলে মানে। তাৰপৰা সি মানে মোক চিঞৰিলে, বাঁহ বিচাৰি গ'লোঁ, বাঁহটো নাই বাৰু, নিজে মানুহটো গ'লোঁ, গৈ পেলাই সেই তাক উলিয়াবলৈ চালোঁ, নোৱাৰিলোঁ। মানে কি হ'ল, মই যেতিয়া নেদেখিলোঁ, এই দলবোৰ যে আহিছে যে, এইবোৰে মানে তাত ঠেলি পেলাই ঠেলি গৈ তাত লগাই দিলে মানে। তাৰপৰা মই আৰু সিহঁতৰ ঘৰৰ ল'ৰা এটা, মই দুটাই মিলি তাক পানী উলিয়াবলৈ চেষ্টা কৰিলোঁ, নোৱাৰিলোঁ মানে, একদম পূৰা মানে পকাই দিলে তাক, নোৱাৰিলোঁ আৰু উলিয়াবলৈ। তাৰপাছত আপোনালোকে উঠি যাব দিব নোৱাৰিলে আৰু বান্ধি ৰাখিলে? তাৰ বহুত দেৰি পিছত তাত ধৰিয়ে থাকিলোঁ মই। তাৰপিছত সম্পূৰ্ণ পানী, মূৰৰ ওপৰেদি পানী গ'ল আৰু কি কৰিম এতিয়া। মানে আপুনি ককায়েক হিচাপে উপায়বিহীন হৈ গ'ল? মই তাক এৰি থৈ যাবও নোৱাৰোঁ। তাৰ 15 মিনিটমান মই এনেকৈ তাক ধৰি থাকিলোঁ, হাতখন এনেকৈ ধৰি থাকিলোঁ। তাৰপৰা 15 মিনিটমান পাৰ হোৱাৰ পিছত কি কৰিম আৰু এতিয়া। তাৰপৰা সি মানে বস্তুটো নেহেৰাওক বুলি, বডিটো নেহেৰাওক বুলি হাতখনত বান্ধি ৰছীকৰণ পালোঁ, মানে ক'ৰ পৰা আহিলে কি নাজানো আৰু, ৰছীকৰণ পালোঁ, আহি পেলাই সেই হাতখনত বান্ধি পেলাই সেই টেঙুলটোৰ পৰা বান্ধি থৈ দিলোঁ। সেই যুৱকজনৰ নাম আছিল জয়ন্ত বৰুৱা, আৰু এইগৰাকী হৈছে তেওঁ ককায়েক ন?